ওপৰত আমি এটা কথা ক'ব খুজো, এই নাৰকীয় ঘটনা আপ অসমে তীব্ৰ নিন্দা কৰিছে, অসমৰ পুলিচ প্ৰশাসনকো জগৰীয়া কৰিছে। আজি আমি দেখিছো ছচিয়েল মিডিয়াত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিজিপি ডাঙৰীয়াক নিৰ্দেশ দিব লগা হৈছে যে ইমান এটা নাৰকীয় ঘটনা ঘটাৰ পাছত ডিজিপি ডাঙৰীয়াক নিৰ্দেশ কিয় দিব লগা হয়, যে ডিজিপি ডাঙৰীয়াই নিজৰ দায়িত্ব পালনত ক'ৰবাত অপাৰগ হৈছে নেকি? এইবোৰ প্ৰশ্ন অসমৰ ৰাইজে এতিয়া জনা উচিত। গতিকে মই এইটোকে ক'বলৈ বিচাৰিছো যে কালি যি নাৰকীয় ঘটনা হ'ল এইটোৱে অকল নহয়, অসমৰ বিভিন্ন প্ৰান্তত লোকসভা নিৰ্বাচনৰ পিছত বহুবোৰ হত্যাহিংসা ঘটিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিন্দু মুছলমানৰ ৰাজনীতিতে ব্যস্ত আছে আৰু মুখ্যমন্ত্ৰীৰ প্ৰশাসন ইতিমধ্যে যথেষ্ট দুৰ্নীতিত ব্যক্তি গ্ৰেপ্তাৰো হৈছে আৰু বিভিন্নজনৰ দুৰ্নীতিৰ অভিযোগ উঠিছে। আজিও মোৰ হাতলৈ যে বিধায়কৰ বিপক্ষে অবাধ লুণ্ঠনৰ অভিযোগ আহিছে আৰু তথ্য সহকাৰে আহিছে আৰু এইবিলাক ৰাজহুৱা কৰিবৰ কাৰণেও ৰাইজে আমাক দাবী জনাইছে। মুঠতে মই এই কথাই ক'ব বিচাৰিছো যে আজিৰ যি পুলিচ প্ৰশাসন গৃহ বিভাগ জিগৰীয়া, তাৰ কাৰণে আপে তীব্ৰ ভাষাৰে নিন্দা কৰিছে আৰু অসমৰ গৃহমন্ত্ৰীক যে গৃহ দপ্তৰৰ দায়িত্বটো এৰি দিবলৈ আমি দাবী জনাইছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।